ছাত্ৰ-ছাত্ৰীসকল আমি আগৰ ভিডিঅ'টোত পাৰমুটেশ্যন কম্বিনেশ্যন চেপ্টাৰটোৰ এক্সাৰচাইজ 7.1 ইতিমধ্যে আমাৰ কমপ্লিট হৈছে সেই অনুশীলনীখিনিত আমি ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ কাউণ্টিঙৰ ওপৰত আমি কিছুমান কুৱেশ্যন সমাধান কৰিছিলোঁ আজিৰ এই ভিডিঅ'টোত মই এটা সৰু টপিক লৈ আহিছোঁ টপিকটোৰ নাম হৈছে ফেক্টৰিয়েল নটেশ্যন এই টপিকটো আমি বুজিব পাৰিলে পাৰমুটেশ্যন আৰু কম্বিনেশ্যনৰ কনচেপ্টটো আমি বুজাত ভালদৰে সহায় হ'ব গতিকে সেইকাৰণেও তোমালোকক টেক্সটবুকখনত পাৰমুটেশ্যন আৰু কম্বিনেশ্যন ষ্টাৰ্ট হোৱাৰ আগতেই এই সৰু টপিকটো আমাক দিয়া হৈছে গতিকে আহাচোন এই টপিকটো আমি চাওঁ কি কৈছে যে ফেক্টৰিয়েল নটেশ্যন এটা চিহ্ন হয় কেনেকুৱা ধৰণৰ চিহ্ন চোৱা এয়া এন এনেকৈ দিয়া হৈছে অৰ এই চিম্বলটো লিখা হয় এই চিম্বলটোৰ মিনিংটো হৈছে যে দিছ নোটেশ্যন ৰিপ্ৰেজেণ্টছ দ্য প্ৰডাক্ট অফ ফাৰ্ষ্ট এণ্ড নেচাৰেল নাম্বাৰছ তাৰ মানে ই কি বুজায় যে প্ৰথম এনটা নেচাৰেল নাম্বাৰৰ প্ৰডাক্টটো অৰ্থাৎ পূৰণফলটোকে আমি চিহ্নিত কৰিবৰ কাৰণে এই চিম্বলটো ব্যৱহাৰ কৰা হয় ডেট মিনছ উদাহৰণস্বৰূপে তোমালোকে ল'ব পাৰা ধৰি ল'লোঁ মই ল'লোঁ ফেক্টৰিয়েল এয়া ইয়াক এতিয়া চোৱা আমি কেনেকৈ পঢ়িম 6 ফেক্টৰিয়েল এই চিম্বলটোৰ আমি পঢ়োঁতে 6 ফেক্টৰিয়েল বা এইটো যদি আমি পঢ়িবলৈ চেষ্টা কৰোঁ ক'ব পাৰিম আমি এন ফেক্টৰিয়েল ইয়াক তোমালোকে এন ফেক্টৰিয়েলটো এই ধৰণেও লিখিব পাৰা বা নহ'লে এনেধৰণেও লিখিব পাৰা দুইটাৰে অৰ্থ আমাৰ একেটাই বুজায় এতিয়া ইয়াক মই লিখাইছোঁ 6 ফেক্টৰিয়েল এতিয়া 6 ফেক্টৰিয়েলে কি বুজাব যে প্ৰথম 6টা নেচাৰেল নাম্বাৰৰ মাল্টিপ্লিকেশ্যনটো প্ৰডাক্ট তাৰ মানে প্ৰথম 6টা নেচাৰেল নাম্বাৰ অৰ্থাৎ 1 ইনটু 2 ইনটু 3 ইনটু 4 ইনটু 5 ইনটু 6 তাৰ মানে 6 ফেক্টৰিয়েলটোক আমি কেনেধৰণে লিখিব পাৰোঁ এনেধৰণে প্ৰথম 6টা নেচাৰেল নাম্বাৰৰ পূৰণ হিচাপে আমি লিখিব পাৰোঁ তেনেকৈয়ে আৰু এটা চাব পাৰা যদি মই লওঁ 5 ফেক্টৰিয়েল ই কি বুজাব যে প্ৰথম 5টা নেচাৰেল নাম্বাৰৰ প্ৰডাক্ট চ' 1 ইনটু 2 ইনটু 3 ইনটু 4 ইনটু 5 তেনেধৰণেৰে 4 ফেক্টৰিয়েল ডেট মিনছ 1 ইনটু 2 ইনটু 3 ইনটু 4 দেন 3 ফেক্টৰিয়েল অৰ্থাৎ 1 ইনটু 2 ইনটু 3 এয়া হৈছে আমাৰ ফেক্টৰিয়েল নটেশ্যনৰ মিনিংটো এতিয়া মন কৰা 6 ফেক্টৰিয়েল মই যেনেকৈ লিখিলোঁ 1 আপ টু 6লৈকে লিখিলোঁ এতিয়া 6 ফেক্টৰিয়েলটোক আমি আৰু বেলেগ ধৰণেও লিখিব পাৰোঁ যে অৰ 6 ফেক্টৰিয়েলটো এয়া 6 ইনটু 5 ইনটু 4 ইনটু 3 ইনটু 1 এতিয়া দুইটাৰ অৰ্থ একেটাই হৈছে যে আমি 6 ফেক্টৰিয়েলৰ মিনিংটো আমি কি বুজিছোঁ যে প্ৰথম 6টা নেচাৰেল নাম্বাৰৰ প্ৰডাক্ট হিচাপে আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ আৰু সেইখিনিকে আমি ইনক্ৰিজিং অৰ্ডাৰ অৰ্থাৎ ঊৰ্ধ্বক্ৰমতো আমি লিখিব পাৰোঁ 6টা স্বাভাৱিক সংখ্যাৰ পূৰণফলটো বা আমি ডিক্ৰিজিং অৰ্ডাৰ অৰ্থাৎ অৰ্ধক্ৰমতো আমি এনেধৰণেৰে 6 ফেক্টৰিয়েলটো আমি প্ৰকাশ কৰিব পাৰোঁ তেনেকৈ 5 ফেক্টৰিয়েলকো আমি এই ধৰণে নিলিখি এনেকৈও লিখিব পাৰোঁ যে 5 ফেক্টৰিয়েল 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 এনেধৰণেও আমি লিখিব পাৰোঁ গতিকে এই যে মই 4টা উদাহৰণ লিখি দেখালোঁ ইয়াক আমি কণ্টিনিউ যদি আমি কৰিবলৈ চেষ্টা কৰোঁ তেতিয়া এন ফেক্টৰিয়েলে কি বুজাব যে 1 ইনটু 2 ইনটু 3 ইনটু 4 ডট 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 আপ টু এন মাইনাছ 1 ইনটু এন তাৰ মানে এন ফেক্টৰিয়েলে কি বুজাইছে যে প্ৰথম এনটা স্বাভাৱিক সংখ্যাৰ পূৰণফল এয়া আমি কেনেকৈ লিখিলোঁ ইনক্ৰিজিং অৰ্ডাৰ অৰ্থাৎ বাঢ়ি বাঢ়ি গৈ আছে ইয়াক আমি নহ'লে এনেধৰণেও লিখিব পাৰোঁ এন অৰ্থাৎ ডিক্ৰিজিং অৰ্ডাৰ অৰ্ধক্ৰমত কমি আহিব এন মাইনাছ 2 এন মাইনাছ 1 আপ টু 3 ইনটু 2 ইনটু 1 এনেধৰণৰ আমি লিখিব পাৰোঁ এয়া এন মাইনাছ 1 হ'ব লাগে এইটো ভুল হৈছে এন মাইনাছ 2
তাৰ মানে আমি সেই স্বাভাৱিক সংখ্যাৰ প্ৰডাক্টটো আমি ডিক্ৰিজিং অৰ্ডাৰটো লিখিব পাৰোঁ বা ইনক্ৰিজিং অৰ্ডাৰটো আমি লিখিব পাৰোঁ মিনিংটো একেটাই হ'ব এয়াই আছিলে আমাৰ ফেক্টৰিয়েল নটেশ্যনৰ মিনিংটো কনচেপ্টটো এতিয়া তোমালোকে আৰু এটা কথা মন কৰা যে ধৰি ল'লোঁ মই 5 ফেক্টৰিয়েল 5 ফেক্টৰিয়েলক আমি কেনেকৈ লিখিব পাৰোঁ যে 5 × 4 × 3 × 2 × 1 এতিয়া তোমালোকে চোৱা এইখিনি যিখিনি 4 × 3 × 2 × 1 যে প্ৰথম চাৰিটা যে স্বাভাৱিক সংখ্যা মাল্টিপ্লাই হৈ আছে এইখিনি আমি এইখিনি গোটেই চাৰিটা নেচাৰেল নাম্বাৰ নিলিখি আমি ইয়াতে কি লিখিব পাৰোঁ যে 4 ফেক্টৰিয়েল তাৰ মানে 5 ফেক্টৰিয়েলটো আমি গোটেই পাঁচটা স্বাভাৱিক সংখ্যা প্ৰডাক্ট হিচাপে নিলিখিও যদি তোমাৰ অকল এটা প্ৰয়োজন হৈছে 5 ইনটু বাকি যিখিনি চাৰিটা আছে 4 ফেক্টৰিয়েল আমি লিখিব পাৰোঁ কাৰণ 4 ফেক্টৰিয়েলটো আমি যদি লিখোঁ কি বুজাব 1 × 2 × 3 × 4 বুজাব গতিকে সেইখিনিটো আমাৰ অলৰেডি মাল্টিপ্লাই হৈ আছে প্ৰথম চাৰিটা নেচাৰেল নাম্বাৰ গতিকে আমি সেইখিনি জেগাত কি লিখিব পাৰিলোঁ 4 ফেক্টৰিয়েল বা এনেকেও লিখিব পাৰোঁ আমি 4 5 × 4 ইনটু এতিয়া যদি আমি এইখিনি যদি লওঁ 3 × 2 × 1 এইখিনি কি বুজাইছে প্ৰথম তিনিটা নেচাৰেল নাম্বাৰৰ প্ৰডাক্ট গতিকে ইয়াত আমি কি লিখিব পাৰোঁ 3 ফেক্টৰিয়েল তেনেধৰণেৰে যদি তোমালোকে চোৱা 6 ফেক্টৰিয়েল 6 ফেক্টৰিয়েলটো আমি কেনেকৈ লিখিছিলোঁ 6 ইনটু মই ইয়াত ডিক্ৰিজিং অৰ্ডাৰতে লিখা হৈছে অৰ্ধকমত 6 × 5 × 4 × 3 × 2 × 1 এতিয়া তোমালোকে চোৱা 6 ইনটু মই 5 ফেক্টৰিয়েলো লিখিব পাৰোঁ কেনেকৈ লিখিব পাৰোঁ এই যে 5ৰ পৰা 1লৈকে যে মাল্টিপ্লাই হৈ আছে ইয়াত কি বুজাইছে যে প্ৰথম 5টা নেচাৰেল নাম্বাৰ প্ৰডাক্ট হৈ আছে আৰু সেইখিনিৰ জেগাতে আমি কি লিখিব পাৰোঁ 5 ফেক্টৰিয়েল লিখিব পাৰোঁ বা 6 ফেক্টৰিয়েলটো আমি এনেকৈও লিখিব পাৰোঁ যে 6 × 5 ইনটু এইখিনি যদি আমি কনচিডাৰ কৰোঁ 4ৰ পৰা আপ টু 1লৈকে মাল্টিপ্লাই সেইখিনি কি বুজাইছে যে 4 ফেক্টৰিয়েল এনেধৰণেৰে আমি গোটেই n ফেক্টৰিয়েলটো গোটেইখিনি নিলিখিও আমি অলপ সৰুকৈও আমি লিখিব পাৰোঁ গতিকে জেনেৰেল অৰ্থত সাধাৰণভাৱে আমি n ফেক্টৰিয়েলটো কেনেকৈ লিখিব পাৰোঁ যে n ইনটু n মাইনাছ 1 ফেক্টৰিয়েল বা n ইনটু n মাইনাছ 1 ইনটু n মাইনাছ 2 ফেক্টৰিয়েল বা আৰু যদি আমি অলপ বহাই যাওঁ n ইনটু n মাইনাছ 1 ইনটু n মাইনাছ 2 ইনটু n মাইনাছ 3 ফেক্টৰিয়েল এই কথাখিনি আমি লিখিব পাৰোঁ এই উদাহৰণ দুটাৰ পৰা আৰু যদি তোমালোকৰ ইয়াত কনফিউজন হৈছে মই আৰু এটা উদাহৰণ দি মই দেখাই দিছোঁ চোৱা 7 ফেক্টৰিয়েল এতিয়া মন কৰা n ইনটু n মাইনাছ 1 তাৰ মানে nতকৈ 1 এটা কমাই লৈছে গতিকে 7 ইনটু 7 মাইনাছ 1 ফেক্টৰিয়েল অৰ্থাৎ 7 ইনটু 6 ফেক্টৰিয়েল তাৰ মানে আমি 7 ফেক্টৰিয়েলত টোটেল 7টা স্বাভাৱিক সংখ্যা মাল্টিপ্লাই নকৰি আমি কি কৰিলোঁ এটা লিখি অৰ্থাৎ 7 লিখি বাকি 6টা নেচাৰেল নাম্বাৰ ইনটু চিন ব্যৱহাৰ নকৰি তাক আমি কি লিখিলোঁ 6 ফেক্টৰিয়েল তাৰ মানে 6 ফেক্টৰিয়েল মানে কি ইয়াত কি পূৰণ হৈ আছে প্ৰথম 6টা নেচাৰেল নাম্বাৰ মাল্টিপ্লাই হৈ আছে বা দুটা যদি প্ৰয়োজন হৈছে অৰ্থাৎ 7 ইনটু 7 মন কৰা n মাইনাছ 1 7 মাইনাছ 1 ইনটু n মাইনাছ 2 অৰ্থাৎ 7 মাইনাছ 2 ফেক্টৰিয়েল তাৰ মানে ইয়াত কি বুজাব 7 ইনটু 6 ইনটু 5 ফেক্টৰিয়েল তাৰ মানে এয়া যে হৈছে আমাৰ 7 ফেক্টৰিয়েলটো আমি যে লিখোঁ 7 ইনটু 6 ইনটু 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 এতিয়া এই লাইনটো মন কৰা 7 ইনটু এইখিনি তোমাৰ 6ৰ 6টা নেচাৰেল নাম্বাৰ মাল্টিপ্লাই চ' ইয়াক লিখিলোঁ 6 ফেক্টৰিয়েল যদি আমি 7 ইনটু 6 লিখোঁ তেতিয়া কি বাকী থাকিলে 5ৰ পৰা আপ টু 1লৈকে তাৰ মানে ই কি বুজালে 5 ফেক্টৰিয়েল চ' আমি 5 ফেক্টৰিয়েল লিখিলোঁ
বা 7 into 6 into 5ও যদি লৈ লওঁ তেতিয়া আমাৰ বাকি কি থাকিলে এয়া ফাৰ্স্ট চাৰিটা নেচাৰেল নাম্বাৰ থাকিলে 4 into 3 into 2 into 1 তাৰ মানে এইখিনিয়ে কি বুজাইছে যে 4 ফেক্টৰিয়েল এনে ধৰণেৰে আমি লিখিব পাৰো n ফেক্টৰিয়েলটো এই কথাখিনিকে এয়া যে মই লিখি দেখালো এই কথাখিনি এতিয়া তোমালোকে চোৱা কোড ব্যৱহাৰ হ'ব ধৰি ললা এটা এক্সাম্পল যে 10 ফেক্টৰিয়েল divided by 4 ফেক্টৰিয়েল into 8 ফেক্টৰিয়েল এতিয়া এই পাৰ্টটো চোৱা এটো তোমালোকৰ ভ্যালুটো আমি ইভালুৱেট কৰি দেখাব লাগে এতিয়া তোমালোকে কি কৰিবলৈ চেষ্টা কৰিবা 10 ফেক্টৰিয়েল মানে প্ৰথম 10টা নেচাৰেল নাম্বাৰ অৰ্থাৎ 10 into 9 into 8 into এনেকৈ তোমালোকে প্ৰথম 10টা নেচাৰেল নাম্বাৰ মাল্টিপ্লাই কৰি লিখিবা নেক্সট আকৌ কি হ'ব 4 ফেক্টৰিয়েল মানে 4 into 3 into 2 into 1 এনেকৈ লিখিবা আকৌ 8 ফেক্টৰিয়েল তাৰ মানে প্ৰথম 8টা নেচাৰেল নাম্বাৰ মাল্টিপ্লাই হৈ আছে বহুত বেছি দীঘলীয়া হৈ যায় ইয়াত এতিয়া মই সংখ্যা দুটা নাম্বাৰ কিটা হৰু লোৱাৰ কাৰণে লিখিবলে সহজ হৈ পৰিব কিন্তু বহুত ডাঙৰ নাম্বাৰ দিলে আমি ইমানখিনি নাম্বাৰ মাল্টিপ্লাই কৰাটো বহুত বেছি দীঘলীয়া হৈ যাব লেন্দি প্ৰসেস হ'ব সেই কাৰণে আমি এই যে মই অলপ আগত দেখালো n ফেক্টৰিয়েলটো যে আমি এনে ধৰণে লিখিব পাৰো ইয়াৰ সহায় লৈ আমি এতিয়া এই ৰাশিটোৰ মান উলিয়াম কেনেকৈ উলিয়াম চোৱা এয়া 10 ফেক্টৰিয়েল দিছে 10 ফেক্টৰিয়েলটো মই কি কৰিম কেনেকৈ লিখিম চোৱা 10 into 9 into 8 অৰ্থাৎ 8 into 7 into 1 এনেকৈ যাব কিন্তু মই গুটেইখিনি নিলিখি কি কৰিলো 8 ফেক্টৰিয়েলতে ৰাখি দিলো তাৰ মানে এই যে ইয়াৰ পাছত প্ৰথম আৰু 8টা যে নাম্বাৰ মাল্টিপ্লাই হৈ থাকিব সেই গুটেইখিনি নাম্বাৰ প্ৰডাক্ট হিচাপে নিলিখি তাক মই কি লিখিলো ফেক্টৰিয়েলৰ সহায়ত 8 ফেক্টৰিয়েল লিখিলো কিয় লিখিলো কাৰণ তলত মোৰ এটা 8 ফেক্টৰিয়েল আছে সেইখিনি 8 ফেক্টৰিয়েল কেনসেল আউট হৈ যাব তাৰ মানে অতি সহজে আমি ক্যালকুলেশনটো আমাৰ ইজি হ'ব আৰু শৰ্ট হ'ব তেনেকৈ 4 ফেক্টৰিয়েলটো বহুত বেছি প্ৰবলেম নহয় ডাঙৰো নহয় আৰু এটো লিখিব পাৰিম আমি 4 into 2 into 1 এতিয়া 8 ফেক্টৰিয়েল কেনসেল আউট তাৰ মানে এই যে লিখিছিলো আমি 10 into 9 into 8 into 7 into এইখিনি যে মাল্টিপ্লাই হৈ থাকিব সেইখিনি আকৌ ইয়াৰ 8 ফেক্টৰিয়েলৰ লগত কটাকটি গুছি যাব সেইখিনিকে আমি গুটেইখিনি ইনটু চিন ব্যৱহাৰ কৰি নিলিখি এনেকে ফেক্টৰিয়েলৰে ৰাখিলো এতিয়া বাকি থকাখিনিত আমি কেনসেলেশন কৰিব পাৰো এয়া 2 5 * 10 3 3 * 9 বাকি আৰু এয়া ন থাকি গল অৰ্থাৎ 15 বাই কিমান থাকিলে 4 তাৰ মানে এইটোৰ এক্সপ্ৰেছনটোৰ ভ্যালুটো আমি কিমান পালো 15/4 এনেকুৱা ধৰণৰ প্ৰবলেমত আমাৰ এই কথাটো আমাৰ ব্যৱহাৰ হ'ব আৰু এটা एग्जांपल চোৱা সপোজ তোমালোকক এনেকৈ দিলে 5 ফেক্টৰিয়েল প্লাস 2 ফেক্টৰিয়েল ইয়াত এতিয়া তোমালোকে 5 প্লাস 2 কৰিব নোৱাৰিবা ইয়াত কি বুজাইছে 5 ফেক্টৰিয়েল প্ৰথম 5টা নেচাৰেল নাম্বাৰৰ পূৰণফল প্লাস 2টা নেচাৰেল নাম্বাৰৰ পূৰণফল সেই পূৰণফলখিনিৰ লগতহে প্ৰডাক্টৰ লগতহে আমি প্লাস কৰিব পাৰিম গতিকে 5 ফেক্টৰিয়েলটো হ'ব 5 into 4 into 3 into 2 into 1 এয়া plus 2 factorial means 2 into 1 so ইয়াত আমি পালো 5 4 * 20 23 23 * 60 60 into 2 120 plus 2 2 1 * 2 তাৰ মানে আমি এই ৰাশিটোৰ ভ্যালুটো কিমান পালো 122 এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ নেক্সট এক্সাৰসাইজ 7.2 দিয়া হৈছে এয়া 7.2 ৰ কোৱেশ্চন খিনি কোৱেশ্চন 1 ত দিছে এয়া ইভালুৱেট কৰিবলৈ দিছে 8 ফেক্টৰিয়েল এয়া 4 ফেক্টৰিয়েল minus 3 ফেক্টৰিয়েল 8 ফেক্টৰিয়েলৰ ভ্যালু উলিয়াব লাগে 8 ফেক্টৰিয়েল means what প্ৰথম এটা নেচাৰেল নাম্বাৰৰ মাল্টিপ্লিকেশন প্ৰডাক্ট তোমালোকে হেখিনি এনেকে উদ্ধকমটো লিখিলো হ'ব বা অধকমটো লিখিলৈ হ'ব 8 into 7 into 6 into 5 into 4 into 3 into 2 into 1 এইখিনি তোমালোকে যি আনসাৰ কৰি যেটো পাবা হেয়াই 8 ফেক্টৰিয়েলৰ আনসাৰ তাৰ পাছত 2 নম্বৰটো দিছে 4 ফেক্টৰিয়েল minus 3 ফেক্টৰিয়েল এতিয়া মই যেটো অলপ আগত দেখাইছিলো 5 ফেক্টৰিয়েল plus 2 ফেক্টৰিয়েল একি
এয়া তোমালোকে 4 ফেক্টৰিয়েলটো প্ৰথমতে উলিয়াই ল'ব লাগিব 4 ফেক্টৰিয়েল অৰ্থাৎ 4 * 2 * 1 নেক্সট মাইনাছ 3 ফেক্টৰিয়েল অৰ্থাৎ 3 * 2 * 1 এইখিনি যেটো প্ৰডাক্ট পাবা তাৰ পৰা মাইনাছ কৰি দিলে আনসাৰটো ওলাব তাৰ পাছৰ কোৱেশ্চনটো চোৱা is 3 ফেক্টৰিয়েল plus 4 ফেক্টৰিয়েল equal 7 ফেক্টৰিয়েল তাৰ মানে 3 ফেক্টৰিয়েল আৰু 4 ফেক্টৰিয়েলৰ সামটো 7 ফেক্টৰিয়েল হয় নে নহয় আমি চেক কৰি দেখাব লাগে তাৰ মানে এটো আমি ভেৰিফাই কৰিব লাগে সো তোমালোকে এইখিনি কি কৰিবা কেনে ধৰণে কৰিবা যে কোৱেশ্চন নাম্বাৰ দিছে 3 ফেক্টৰিয়েল plus 4 ফেক্টৰিয়েল equal 7 ফেক্টৰিয়েল হয় নে নহয় এটা কাম কৰিবা তোমালোকে প্ৰথমতে লেফট হ্যান্ড সাইডটো ক্যালকুলেট কৰি চাবা অৰ্থাৎ 3 ফেক্টৰিয়েল plus 4 ফেক্টৰিয়েলৰ মানটো উলিয়াই চাবা আৰু ইয়াত কৰোতে সাৱধানে কৰিবা ইয়াত প্লাস দেখি 4 + 3 কৰি নিদিবা এটা 3 ফেক্টৰিয়েল অৰ্থাৎ 3 * 2 * 1 আকৌ প্লাস 4 ফেক্টৰিয়েলটো এয়া 4 * 3 * 2 * 1 এইখিনি উলিয়াই লবা নেক্সট আকৌ ৰাইট হ্যান্ড সাইড অৰ্থাৎ 7 ফেক্টৰিয়েল 7 ফেক্টৰিয়েল means 7 * 6 * 5 * 4 * 3 * 2 * 1 ইয়াৰো মানখিনি তোমালোকে উলিয়াই লবা আৰু চেক কৰিবা দুইটা ভ্যালু অৰ্থাৎ লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ ভ্যালুটো সেম হয় নে নহয় ইকুৱেল হয় নে নহয় নেক্সট দিছে কোৱেশ্চন নাম্বাৰ 3 দিছে 8 ফেক্টৰিয়েল divided by 6 ফেক্টৰিয়েল into 2 ফেক্টৰিয়েল এটো যেটো মই তোমালোকক দেখাইছিলো অলপ আগত এয়া 10 ফেক্টৰিয়েল এটো ইয়াৰ নিচিনা একি কোৱেশ্চনটো গটিকে এই কোৱেশ্চনটো তোমালোকে নিজে কৰিবা নেক্সট কোৱেশ্চন নাম্বাৰ 5 টো চোৱা যে evaluate n factorial divided by n minus r factorial ইয়াৰ ভ্যালু আমি উলিয়াই দিব লাগে when number 1 টো দিছে n equal 6 আৰু r equal 2 অৰ্থাৎ n আৰু r ৰ এই দুইটা ভ্যালুৰ কাৰণে আমি এই ৰাশিটোৰ মানটো উলিয়াবগে লাগে সো আমি কি কৰিম n means 6 অৰ্থাৎ 6 factorial divided by n minus r অৰ্থাৎ 6 minus 2 factorial এতিয়া এয়া ক্যালকুলেট কৰিলত 6 ফেক্টৰিয়েল ডিভাইডেড বাই এয়া 6 minus 2 4 ফেক্টৰিয়েল এতিয়া তোমালোকে চোৱা এয়া 6 ফেক্টৰিয়েল তাৰ মানে প্ৰথম 6টা নেচাৰেল নাম্বাৰৰ মাল্টিপ্লাই সো এইখিনি তোমালোকে গুটেইখিনি লিখিলেও হ'ব প্ৰথম 6টা নাম্বাৰ আৰু এয়া 4 ফেক্টৰিয়েল মানে প্ৰথম 4টা নেচাৰেল নাম্বাৰ মাল্টিপ্লাই কৰিলেও হ'ব বা মই যেটো অলপ শৰ্টকাট যেটো দিছিলো তেনে ধৰণৰ কৰিলেও হ'ব তাৰ মানে ইয়াত 4 ফেক্টৰিয়েল আছে গটিকে আমি 6 ফেক্টৰিয়েলটো কেনেকৈ লিখিব পাৰিম 6 * 5 * 4 ফেক্টৰিয়েলতে আমি ৰইলো তাৰ মানে বাকি 4টা নেচাৰেল নাম্বাৰ আমি ইনটু কৰি দেখুৱা নাই এয়া 4 ফেক্টৰিয়েল থাকিলে এয়া 4 ফেক্টৰিয়েল কেনসেল আউট হল 6 5 * 30 তাৰ মানে n equal 6 আৰু r equal 2 কাৰণে আমি এই ৰাশিটোৰ ভ্যালুটো কিমান পালো 30 সো তেনেকৈ নাম্বাৰ 2 n ৰ ভ্যালু দিছে 9 আৰু r is 5 সো এটো তোমালোকে নিজে সলভ কৰিবা নেক্সট কোৱেশ্চন নাম্বাৰ 4 ত দিছে if 1/6 factorial plus 1/7 factorial equal x/8 factorial yan find the value of x so x or value আমি উলিয়াবগে লাগে আৰু এইখিনি আমাৰ given 1/6 factorial plus 1/7 factorial equal x divided by 8 factorial so আমি ইয়াত দিয়া কেনেকৈ আগবাঢ়িম মন কৰা এয়া 1/6 factorial লিখিলো 7 factorial তো আমি কেনেকৈ লিখিব পাৰো 7 * 6 factorial equal x divided by 8 factorial আছিলে 8 factorial কো আমি কেনেকৈ লিখিব পাৰো 8 * 7 * 6 factorial এতিয়া এই দুইটা পাৰ্টৰ পৰা আমাৰ 1/6 factorial ইয়াতো আছে অৰ্থাৎ 1/6 factorial তো আমি কমন ললো সো উইদিন ব্ৰেকেট 1 plus 1/7 থাকিলে ইকুৱেল টু এয়া 1/6 factorial তো আমি সেপাৰেট কৰি দিলো আৰু বাকি থাকিলে x divided by 8 * 7 so 1/6 factorial 1/6 factorial cancel out হল
এইখিনি আমি ক্যালকুলেট কৰি লট এলসিএম লৈ কৰি লট লখাগু লৈ কৰি লট আমি কিমান পালো 7 7 + 1 8 অৰ্থাৎ 8/7 ইকুৱেল x by 8 into 7 so এতিয়া আমি x ৰ ভ্যালু ক্যালকুলেট কৰিব পৰা হলো 7x into 8 into 8 into 7 so now x is 8 into 8 into 7 divided by 7 7 7 cancel out whole 8 is 64 that means x ৰ ভ্যালু আমি কিমান পালো 64 এনে ধৰণৰে তোমালোকে এই ধৰণৰ কোৱেশ্চন বিলাক সলভ কৰিব পাৰা এই যেটো কোৱেশ্চন নাম্বাৰ 5 is 4 ৰ যেটো কোৱেশ্চন এই এনেকুৱা ধৰণৰ এটা আছে এক্সাম্পল নাম্বাৰ 8 এটো তোমালোকে নিজে সলভ কৰিব যত্ন কৰিবা গতিকে আজিৰ আমাৰ ভিডিওটোত এইখিনিয়ে আছিল ইয়াৰ পাছত আমি আমাৰ এই চেপ্টাৰটোৰ যিখিনি আসল টপিক পাৰমুটেশন আমি সেই কথাটো আমি আলোচনা কৰিম